মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ক্লাছ 9ৰ ক্লাছ 10ৰ আমি ট্ৰিকোনোমেট্ৰিক চেপ্টাৰটো আলোচনা কৰি আছিলোঁ। এতিয়া এই চেপ্টাৰটো আমাৰ তোমাৰ কি বুলি কয় কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনলৈকে আমাৰ কৰা হৈ গৈছিলে। আজি আমি 7 নম্বৰ কুৱেশ্যনটো কৰিবলৈ গৈ আছোঁ। ঠিক আছে, 7 নম্বৰ কুৱেশ্যনটো কি আছিলে তোমালোকৰ 6 নে 7 নম্বৰ কুৱেশ্যন আছিলে, এনেকুৱা দি আছে তোমালোকক দিয়া আছে কি দিছে তোমালোকক cos থিটা cos a আৰু cos b সমান দিয়া আছে। ঠিক আছে, cos a আৰু cos b সমান দিয়া আছে আৰু তোমালোকক প্ৰমাণ কৰিব দিছে যে a কোণটো আৰু b কোণটো সমান বুলি প্ৰমাণ কৰিব দিছে। ঠিক আছে, য'ত a আৰু b দুটা কি সূক্ষ্ম কোণ। তোমালোকে কিতাপখনত ওলাই লৈ পেলাই কুৱেশ্যনটো পঢ়ি ল'বা হা। তোমালোকক দিছে cos a = cos b, এইটো দিয়া আছে আৰু তোমালোকক প্ৰমাণ কৰিব দিছে a কোণ আৰু b কোণ। আৰু তোমালোকৰ কাৰণে এই যিটো কুৱেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহি থাকে এইটো। আৰু তোমালোকৰ কিতাপত এটা উদাহৰণ আছে, উদাহৰণত sin থিটা আৰু cos থিটা বুলি দি আছে, sin থিটা আৰু sin থিটা দি আছে, মানে sin থিটাত প্ৰমাণ কৰিব লাগে। এইটোত আমাৰ কিতাপখনত এতিয়া আমাক কৰিব দিছে cos থিটা। গতিকে এইটো খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা। গতিকে তোমালোকে এইটো ভালকৈ চাই ল'বা। আৰু এইটো অকণমান টানো হয় কুৱেশ্যনটো, টিপছ এটা আছে অকণমান। এইটো চল্ভ কৰিবৰ কাৰণে তোমালোকে সদৃশনী ত্ৰিভুজৰ বিষয়ে অকণমান জানিব লাগিব। সদৃশনী ত্ৰিভুজ হা, এইবোৰ কথা আছে অলপ। আমি কি কৰিব লাগিব, এই দুটা সমান কৰিবলৈ আগতে প্ৰথমে তোমালোকে দুটা ত্ৰিভুজ আঁকিব লাগিব। কি ত্ৰিভুজ আঁকিব লাগিব? দুটা এনেকৈ ত্ৰিভুজ আঁকা। ঠিক আছে, এনেকৈ দুটা ত্ৰিভুজ আঁকিব লাগিব। আৰু য'ত তোমালোকে আমাক কি কোণ সমান কৰিব দিছে? a আৰু b কোণ। গতিকে মই এই কোণটোক a আৰু এই কোণটোক b বুলি এনেকৈ লৈ ল'ব লাগিব দুটা ত্ৰিভুজত। ঠিক আছে, দুটা ত্ৰিভুজ আঁকিব লাগিব। আৰু ধৰি লৈছোঁ মই এই ত্ৰিভুজটোৰ নাম দিছোঁ MNA আৰু ধৰি লৈছোঁ এই ত্ৰিভুজটোৰ নাম দিছোঁ মই PQB। ঠিক আছে, এইটো থিটা, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। গতিকে এইটো যদি থিটা হয় তেতিয়াহ'লে আমাৰ এইডাল বাহু B হৈ যাব, এইডাল বাহু B হৈ যাব। আৰু এইডাল বাহু H আৰু এইডাল বাহু আমাৰ P। গতিকে আমি এই BHP এইটো ওলোৱা আমি আগৰ যিবিলাক ভিডিঅ' আছে অলৰেডি আমি সেইবোৰ আমি BPH সেইবিলাক ওলোৱা আমি শিকাই দিছোঁ। আৰু তোমালোকে যোনবিলাকে নতুনকৈ ভিডিঅ'টো চাইছা তোমালোকে আগৰ ভিডিঅ'বোৰ চাই দিবা, তেতিয়া তোমালোকে গম পাই যাবা BPH কেনেকৈ ওলায়। ঠিক সেইদৰে ইয়াত এইডাল বাহু হৈ যাব B, এইডাল বাহু হৈ যাব P আৰু এইডাল বাহু হৈ যাব কি H। এতিয়া আমি চোৱা লিখিবা তোমালোকে লিখিবা ধৰা হ'ল কি লিখিবা, ধৰা হ'ল ত্ৰিভুজ কি MNA, ত্ৰিভুজ MNA আৰু ত্ৰিভুজটোৰ নাম কি PQB, এইটো কেপিটেল PQB। এইকেইটা কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। গতিকে এইটো কাৰণে মই সমকোণীৰ বুলি ক'ম, সমকোণী। এই সমকোণী ত্ৰিভুজ কেইটাৰ পৰা যদি চোৱা আমাক কি দিয়া আছে? আমাক দিয়া আছে cos A = আমাক দিয়া আছে কি cos B। আমাক cos A = cos B দিয়া আছে। গতিকে cos A এই ত্ৰিভুজটোৰ পৰা cos A তাৰমানে যদি থিটা হয়, ঠিক আছে, তাহলে cos থিটা মানে আমাৰ কি আছিলে ফৰ্মুলাটো? cos থিটা মানে আছিলে আমাৰ b/h, তাৰমানে এইডাল বাহু ডিভাইডেড বাই এইডাল বাহু। গতিকে আমি cos a ৰ ঠাইত মই এইডাল বাহু ডিভাইডেড বাই এইডাল বাহু পাতিব পাৰিম। cos থিটা মানে আমাৰ ফৰ্মুলাই আছিলে, cos থিটা মানে আমাৰ ফৰ্মুলাটো আছিলে b/h, তাৰমানে এইডাল বাহুৰ হৰণ এইডাল বাহু মই b বাহু। ঠিক আছে, গতিকে NA cos a ৰ ঠাইত মই কি পাতিব পাৰোঁ? NA ডিভাইডেড বাই কি পাতিব পাৰোঁ? সেইডাল MA পাতিব পাৰোঁ, NA ডিভাইডেড বাই পাতিব পাৰোঁ MA। আৰু cos b পাতিব পাৰোঁ মই কি, ঠিক সেইদৰে এইটো হৈ যাব থিটা, এইটো ত্ৰিভুজৰ কাৰণে আমি ল'ব লাগিব cos b কাৰণে, এইটো হৈ যাব থিটা b কোণটো হা। আৰু গতিকে এইডাল b/h, গতিকে এইডাল বাহু বাই এইডাল বাহু মানে QB বাহুডাল হৰণ কোনডাল বাহু? এইডাল বাহু PB। ঠিক আছে, এইডাল বাহু। এতিয়া তোমালোকে কি কৰিবা, ইয়াত এটা কাম কৰিবা, এইকেইটা কি বুলি কয় এইটো ইয়াত লৈ আনিবা, এইটো তাত লৈ যাবাচোন। NA = মই কি কৰিম QB টো ইয়ালৈ লৈ আনিম QB, আৰু MA টো সেই ওপৰত যাব কে, আৰু এইটো PB। আৰু এই গোটাকে মই K বুলি ধৰি দিছোঁ। কি বুলি ধৰিছোঁ? K। NA বাই এইটো K বুলি ধৰিছোঁ। চ' ইয়াত ভালকৈ চাওঁ যদি আমাৰ NA তাৰমানে এইডাল বাহু ইয়াৰ এইটো ত্ৰিভুজৰ বাহুডাল আহি গ'ল NA, আৰু ডিভাইডেড বাই কি আমাৰ MA
এম এটো ইফালে গুচি গ'ল ঠিক আছে গতিকে আমাৰ এইডাল বাহু আহি গ'ল ইয়াৰ এইডাল বাহু হৈ গ'ল ইয়াৰ তাৰপিছত এইফালে এম এ বাই কি হৈ গ'ল পি বি এইডাল পি বি ঠিক আছে আৰু এতিয়া বা কি চোৱা তুমি এইটো তাৰমানে এইটো ইকুৱেল টু কে সমান এইটো ইকুৱেল টু কে সমান তাৰমানে আমি কি পাম ইয়াৰ পৰা আমি পাম এন এ ইকুৱেল টু কিউ বি কে গতিকে এন এ ইকুৱেল টু আমি কি লিখিব পাৰোঁ কিউ বি কে হয়নে আৰু আমাৰ এম এ ইকুৱেল টু কিউ লিখিব পাৰোঁ এম এ ইকুৱেল টু আমি লিখিব পাৰোঁ পি বি কে গতিকে এইটো পূৰণ এইটো গতিকে এইটো বৰ্জ পূৰণ হৈ পেলাই পি বি কে হৈ যাব গতিকে আমি এন এক এইডালৰ পূৰণ কে আৰু এম এক এইডালৰ পূৰণ কে বুলি লিখিব পাৰোঁ হয়নে নাই গতিকে এইটো আৰু তোমালোকে এইটোক 1 নম্বৰ বুলি দি থৈ দিবা ঠিক আছে এন এ বাই কিউ বি আৰু ডিভাইডেড বাই এম এ বাই পি বি এইটোক আমি কে নাম দি থৈছোঁ আৰু এইকেইটা আমি ওলাইছোঁ ঠিক আছে অ'কে গতিকে এইকেইটা ষ্টেপ তোমালোকে মনত ৰাখিব লাগিব তাৰপিছত এতিয়া কি কৰিম আমি চোৱা তাৰপিছত কি কৰিম এতিয়া চোৱা তোমালোকে যদি এই দুটা ত্ৰিভুজ চোৱা আমাৰ এইডাল বাহু আৰু এইডাল বাহু অলৰেডি আমি ইউজ কৰি দিছোঁ হয়নে নহয় ইউজ কৰিছোঁ এতিয়া আমাৰ ইউজ নকৰা বাহু কোনডাল থাকিল এইডাল এম এন আৰু ইফালে থাকিল কিমান পি কিউ গতিকে এইকেইডাল বাহুৰ আমি লৈ পেলাই আমি এটা কি কৰিম এইকেইডাল বাহুৰ লৈ পেলাই আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম ঠিক আছে এতিয়া চোৱা মই কি কৰিম এইটো তোমালোকে নাম্বাৰ 1 বুলি দিলা হা এতিয়া চোৱা আকৌ এনেকৈ ক'বা আকৌ ত্ৰিভুজ এম এন এ আৰু ত্ৰিভুজ পি কিউ বি সমকোণীৰ এই দুটা ত্ৰিভুজ কি সমকোণীৰ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ চ' মই এইডাল বাহুৰ ওলাই দিম এইকেইটাৰ এগেইনষ্টত ঠিক আছে গতিকে এতিয়া চোৱা ইয়াত কি হ'ব এইটো ত্ৰিভুজৰ পৰা আমি কি পাম চ' আমি জানো যে পাইথাগোৰাছৰ সূত্ৰটো মতে কি আছিলে এম এ স্কুৱেৰ ইকুৱেল টু এন কি হ'ব এন এ স্কুৱেৰ প্লাছ এম এন স্কুৱেৰ এইটো নাছিলে জানো এইটো পাইথাগোৰাছৰ সূত্ৰ মতে এইটো আছিলে গতিকে ইয়াৰ পৰা মই কোনডাল ওলাম ইয়াৰ পৰা এইডাল লৈ দিম এম এন ডাল যদি ওলাব লাগে এম এন স্কুৱেৰ তেতিয়াহ'লে কি হ'ব এইটো ইফালে গুচি আহিব গতিকে কি হৈ যাব এম এ স্কুৱেৰ মাইনাছ কি হৈ যাব এন এ স্কুৱেৰ এইটো হৈ যাব হয় নাই গতিকে এম এন স্কুৱেৰ ইকুৱেল টু এইটো হৈ যাব আৰু মই ইয়াত তলতে পাতিছোঁ আৰু কি হ'ব আৰু এইটো ত্ৰিভুজৰ পৰা যদি লোৱা তোমালোকে সেইদৰে তলত সেইদৰে বুলি লিখিব পাৰা আৰু কৈ থাকিব নালাগে আৰু তলত লিখিবা তোমালোকে সেইদৰে চ' ইয়াত চোৱা এতিয়া চোৱা এম এন স্কুৱেৰ তাৰমানে এইডাল স্কুৱেৰটো কি পালোঁ আমি এই দীঘলডালৰ স্কুৱেৰ মাইনাছ এইডাল গতিকে এইডাল স্কুৱেৰ কি হ'ব এইডালৰ স্কুৱেৰ মাইনাছ এইডালৰ স্কুৱেৰ হৈ যাব সেইদৰে আমাৰ পি কিউৰ স্কুৱেৰটো ইয়াত স্কুৱেৰটো ইফালে দি দিওঁ বৰ্গমূল হৈ যাব ঠিক আছে বৰ্গমূল কৰি দিছোঁ স্কুৱেৰটো ইফালে উঠাই দিলোঁ এইফালে কি হৈ গ'ল বৰ্গমূল হৈ গ'ল গতিকে ইয়াতো ইফালে এনেকৈ বৰ্গমূল হৈ যাব কি হ'ব এইডালৰ স্কুৱেৰটো কি হ'ব কি পাইছিলোঁ ইয়াত পাইছিলোঁ এম এনৰ স্কুৱেৰটো এইডালৰ স্কুৱেৰ মাইনাছ এইডালৰ গতিকে পি কিউ স্কুৱেৰটো এইডালৰ স্কুৱেৰ মাইনাছ এইডালৰ এইডাল মানে পি বি স্কুৱেৰ মাইনাছ এইডাল মানে কিউ বি ঠিক আছে এইটো তাৰপিছত এতিয়া আমি কি কৰিম এইডাল ডিভাইডেড বাই এইডালৰ ৰেচিঅ'টো ওলাম অনুপাতটো ওলাম কিয় ওলাইছোঁ তোমালোকে লাহে লাহে গম পাই যাবা এতিয়া আমি ওলাম এম এন ডিভাইডেড বাই পি কিউ ওলাম এম এন ডিভাইডেড বাই পি কিউ কাৰণ আমাৰ চোৱা এন এ ডিভাইডেড বাই কিউ বি তাৰপিছত এম এ ডিভাইডেড বাই পি বি এইকেইডালটো ওলোৱা আছেই অলৰেডি আমাক দিয়াই আছে এইকেইটা এইডাল ডিভাইডেড বাই এইডাল ডিভাইডেড বাই এইডাল কিন্তু আমাক এইডাল ডিভাইডেড বাই এইডাল দিয়া নাই সেইকাৰণে আমি এইডাল ডিভাইডেড বাই এইডাল আমি ওলাবলৈ চেষ্টা কৰিছোঁ এম এনৰ মানটো কিমান আছিলে এম এন মানে সেইটো এম এ স্কুৱেৰ মাইনাছ এন এ স্কুৱেৰ ৰুট অভাৰ এম এ স্কুৱেৰ মাইনাছ কি আছিলে এন এ স্কুৱেৰ আৰু তলত কি আছিলে এইটো কিউ বি মানে ইয়াত পি বি স্কুৱেৰ মাইনাছ কিমান কিউ বি স্কুৱেৰ ঠিক আছে
এতিয়া তোমালোকে চোৱাচোন এতিয়া চোৱা ইটো বৰ এনেকৈ আহি যাব mn ইকুৱেল টু pq এতিয়া চোৱাচোন na মানে কি qb k নহয় জানো গতিকে সেই na এর ঠাইত মই qb কে পাতিব পাৰিম নে yes পাৰিম আৰু ma এই ma এর ঠাইত মই pb কে পাতিব পাৰিম গতিকে মই পাতি দিও কি পাতিম ma এর ঠাইত কি পাতিম ma ইকুৱেল টু pb k গতিকে ma মানে মই pb k পাতি দিছো আৰু কি হোল স্কয়াৰ হৈ যাব গতিকে হোল স্কয়াৰ হৈ গল তাৰ পিছত ইফালে মাইনাস আছে na মানে কি qb k গতিকে na ঠাইত মই qb k পাতি দিছো হোল স্কয়াৰ আছে গতিকে হোল স্কয়াৰ হৈ গল আৰু তলত pb স্কয়াৰ মাইনাস qb স্কয়াৰ আছে ঠিক আছে ইটো পালো তাৰ পিছত এটা নেক্সট স্টেপটো কি হ'ব mn ইকুৱেল টু pq ঠিক হ'ব চোৱা ইহঁতৰ মাজত কি হৈ যাব এইটো তলৰটো এনেকৈ থাকিব pb স্কয়াৰ মাইনাস qb স্কয়াৰ তলৰটো সেম থাকিব ওপৰটো কি হৈ যাব চোৱা pb স্কয়াৰ k স্কয়াৰ হৈ যাব মাইনাস qb সো k স্কয়াৰ এটা এনেকুৱা হৈ যাব k স্কয়াৰ টো দুইটাৰ পৰা বাহিৰ হৈ যাব সো এইটো কইলে কি হ'ব pb স্কয়াৰ k স্কয়াৰ এটো qb স্কয়াৰ k স্কয়াৰ মানে k স্কয়াৰটো মই বাহিৰ ওলাই দিলো আৰু আলটিমেটলি কি হ'ব ইয়াৰ পিছৰ ষ্টেপটো মই কোন লিখো ইয়াৰ পিছৰ ষ্টেপটো এটোটো নাই লিখাৰ মই এটোৱে লিখি দিম ইয়াৰ পিছৰ ষ্টেপটো হৈ যাব তলত সেম থাকিব তলত থাকিব কি pb স্কয়াৰ মাইনাস qb স্কয়াৰ হয় নাই উপৰত কি উপৰত k এটা ওলাই আহিব আৰু থাকিব pb স্কয়াৰ মাইনাস qb স্কয়াৰ হবনে চোৱা গতিকে k ৰ উপৰত স্কয়াৰ আছে গতিকে k টো বাহিৰ ওলাই আহিব আৰু pb স্কয়াৰ মাইনাস qb স্কয়াৰ থাকি যাব আৰু এটা ওপৰে চলে সমান হৈ গল তাৰমানে ইকুৱেল টু আমি কি পাই যাম k পাই যাম তাৰমানে mn বাই pq ইকুৱেল টু আমি কি পাই যাম আলটিমেটলি k পাই যাম এটা ভালকে চোৱাচোন k পাই যাম k মানে কি আৰু চোৱা nb বাই na বাই qb ma বাই pb ইকুৱেল টু আমি কি ধৰিছিলো k ধৰিছিলো গতিকে k এর মান আকৌ আমি k টো আকৌ বলে mn বাই pq তাৰমানে আমি এই ইয়াত এনেকে পাতি দিব নোৱাৰিম জানো এই k এর ঠাইত মই এই মানটো পাতি দিব নোৱাৰিম জানো কাৰণ এটো আলটিমেটলি কি হলে তাৰমানে আমি ইয়াত এটা পাতি দিব পাৰিম mn বাই কি পাতি দিব পাৰিম mn বাই pq এটো হৈ যাব না নাই আমাৰ কোৱেশ্চন এই বস্তুটো পাই যাম নে নাই আমি পাই যাম ওকে na বাই qb ma বাই pb na বাই pq আমি পাই যাম ঠিক আছে গতিকে এইখিনি তোমালোকে পাতি লোৱাচোন এইটো প্ৰথমে k থাকিব দিয়া তোমালোকক মই বুজাবহে কৈছো হা এটো k থাকিব দিয়া গতিকে এইখিনি তোমালোকে পাতি লোৱা মই মুছি দিছো মই এইখিনি মুছি দিছো দেই ওকে আৰু এইটোক আমি 1 হৈ ছুটি আছিল নহয় আমাৰ ওকে ওকে গতিকে আমি mn বাই এইখিনি মই মুছি দিছো আমি কি পালো এইখিনি গুটেখিনি এইটো এক নম্বৰ আছিল হয় নহয় আমাৰ এটা তোমালোকে পাতিবা আমি পাই গলো কি mn বাই pq ইকুৱেল টু k পালো হয় নাই তাৰমানে mn বাই pq আমি k এর সমান পাই গলো তাৰমানে কি ই k এর সমান এইটো k এর সমান তাৰমানে u k এর সমান তাৰমানে কি আলটিমেটলি এই তিনিটা সমান নহব জানো therefore তল লিখিবা therefore লিখিবা এটো মই মুছি দিছো ইয়াৰ হেইকিটাৰ তল লিখিবা therefore na বাই qb ইকুৱেল টু কি হৈ যাব ma বাই pb এইকিটাটো আছে ইকুৱেল টু কি হৈ যাব mn বাই pq আহি যাব কাৰণ কি mn বাই pq আমি k বুলি উলাই দিলো গতিকে এই তিনিটাও সমান হৈ যাব এতিয়া চোৱাচোন তোমালোকে এতিয়া চোৱা তোমালোকে এই দুটা ত্ৰিভুজৰ এই তলৰ বাহুডাল এইডাল বাহুৰ লগত সন্নিহিত বাহু অনুৰূপ বাহু এইডাল na বাহুডাল হল qb বাহুৰ কি অনুৰূপ বাহু mn বাহুডাল হল pq বাহুৰ অনুৰূপ বাহু ma বাহুডাল pb বাহুৰ কি অনুৰূপ বাহু এতিয়া চোৱা আমি কি পাইছো na বাই qb na এইডাল বাহু বাই এইডাল বাহু তাৰমানে অনুৰূপ বাহু কেইটাৰ কি অনুপাত আকৌ কি এইটো ma বাই pb তাৰমানে কি আকৌ অনুৰূপ বাহুৰ অনুপাত আৰু mn বাই pq তাৰমানে কি আমি পাইছো অনুৰূপ বাহু বিলাকৰ অনুপাত বিলাক আমি কি পাই গলো সমান পাই গলো হয় না নাই অনুৰূপ বাহু বিলাকৰ অনুপাত বিলাক সমান পাই গলো আৰু এতিয়া চোৱা দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহু বিলাকৰ অনুপাতবোৰ সমান হৈ যায় তেতিয়া হলে কি হৈ যায় জানা তেতিয়া হলে এই ত্ৰিভুজ কেটা হৈ যায় সদৃশ কি হৈ যায় এই ত্ৰিভুজ কেটা সদৃশ আৰু তোমালোকক বাৰ মই সদৃশ ত্ৰিভুজৰ ওপৰত সদৃশ দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব
সদৃশ হলে কেনেকুৱা ধৰণৰ সিহঁতৰ আকৌ ৰিলেশ্যনবিলাক হয় সেইটো মই এক্সট্ৰাকে এটা ভিডিঅ' বনাই ক'ম তোমালোকে প্ৰথমে এতিয়া এইটোকে জানি থোৱা যে দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক যদি সমান হৈ যায় তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হৈ যায় সদৃশ হৈ যায় ঠিক আছে তেতিয়াহ'লে আমাৰ কি হয় এই দুটা যেহেতু অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক সমান হৈ গ'ল therefore আমাৰ এই ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ therefore কি ত্ৰিভুজ M N A আৰু এইটো হ'ল সদৃশৰ চিন সদৃশ হৈ যাব কি P Q B ত্ৰিভুজৰ আৰু শৰ্তটো কি শৰ্ত মতে সদৃশ হ'লে গোটেইকেইটা বাহু তাৰমানে S S S শৰ্ত মতে সদৃশ হ'ল ঠিক আছে গতিকে ত্ৰিভুজ কেইটা সদৃশ হৈ গ'ল এতিয়া কৈ দিওঁ শুনা যদি দুটা ত্ৰিভুজ সদৃশ হৈ যায় তেতিয়াহ'লে যিবিলাক অনুৰূপ কোণ থাকে অনুৰূপ কোণ মানে কোনটো কোণ হ'ব চোৱা এই কোণটো এইটো কোণৰ লগত অনুৰূপ হ'ব এইটো কোণৰ লগত অনুৰূপ হৈ যাব এইটো কোণৰ লগত অনুৰূপ হৈ যাব যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে অটোমেটিক্যালি এই যিবিলাক অনুৰূপ কোণ থাকে সেই অনুৰূপ কোণবিলাকো কি হৈ যাব সমান হৈ যাব গতিকে আমাৰ এইটো কোণৰ লগত সমান হৈ যাব কিয় কাৰণ ত্ৰিভুজ কেইটা সদৃশ হৈ গ'ল আৰু এইটো কোণৰ লগত সমান হৈ যাব কিয় ত্ৰিভুজ কেইটা সদৃশ হৈ গ'ল এইটো কোণৰ লগতো সমান হৈ যাব কাৰণটো কিয় সমান হৈ গ'ল কাৰণ ত্ৰিভুজ কেইটা সদৃশ হ'লে এইবিলাক কোণবিলাকো সমান হৈ যায় therefore আমি পাতিব নোৱাৰিম নে a কোণ ইকুৱেল টু b কোণ এইটো গতিকে আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল ঠিক আছে এইটোৱে প্ৰমাণ কৰিব দিছিল গতিকে আমি ওভাৰঅল কি কৰিলো আমি মই প্ৰথমবাৰ বুজাই দিছো চোৱা আমাক কি কৰিব লাগে আমাক দিছে cos θ মানকিটা সমান গতিকে আমি cos θ মানে জানো b/h তাৰমানে এইডাল আৰু এইডাল বাহু আৰু এইডাল বাহুৰ আমাৰ ৰিলেচনটো আমি জানো তাৰমানে এইডাল আৰু এইডাল বাহু জানো কাৰণ b/h কিন্তু আমি এইডাল আৰু এইডাল বাহুৰ ৰিলেচনটো আমি জনা নাছিলো গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এইডাল আৰু এইডাল বাহুৰ ৰিলেচনটো আমি আনি ললো হয় নাই আনি লৈছো কোনডাল কি ব্যৱহাৰ কৰিছো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এইডাল আৰু এইডাল বাহুৰ অনুপাতটো আনি লৈছো তাৰ পাছত আমি কি কৰিছো এই এনেকে মান কেটা এনেকে উলাই লৈছো এইটো তোমালোকৰ কি বুলি ক্ৰুচিয়েল স্টেপ হ'ব এইটো স্টেপত কি কৰিছা na/ma আছিলে qb/pq আছিলে তাৰপিছত এইটো মই ইন্টাৰচেঞ্জ কৰিলো qb টো তলত আনি দিলো qb টো কি আনিছো তলত তেতিয়াহে আমি এই মান কেটা তলত যে মই পাইছিলো সেই মান কেটা পাইছো গতিকে এইটো মই আজি কমপ্লিট কৰিলো আৰু নকৰো আৰু এইটো ভিডিঅ'ত মই এটা কোৱেশ্চন কৰিলো আৰু তোমালোকে বুজি পাইছা নাই মোক কমেন্ট সেকশনত জনাবা যদি কাৰোবাৰ কিবা অকমান খেলিমেলি লাগে কোনোবা স্টেপত মোক জনাই দিবা মই ইয়াৰ পিছত আকৌ সিম্পলি কোনখিনি বস্তু বুজি পোৱা নাই তাৰ বিষয়ে মই আকৌ এটা নতুনকৈ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকক কৈছোৱে মই এইটো অংক বুজিবলৈ কাৰণে তোমালোকে প্ৰথমে হ'ল সদৃশ কোণী ত্ৰিভুজৰ বিষয়ে জানিব লাগিব আৰু যিহেতু সদৃশ কোণী ত্ৰিভুজ মই পঢ়ুৱা নাই বা তোমালোকে যদি আগতে পঢ়িছা ক্লাছ 9ত আছে যদি পঢ়িছা তেতিয়াহ'লে তোমালোকে পাৰিবা কিন্তু মই আৰু নেক্সট ভিডিঅ'ত সদৃশ কোণী ত্ৰিভুজৰ বিষয়ে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ কাৰণে আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাবলৈ ভাল পোৱা বুজি পোৱা তেতিয়াহ'লে তোমালোকে লগৰবোৰক শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে ধন্যবাদ